বৰ্তমান যেটো সমস্যা আহি পৰিছে একাউণ্ট ফ্ৰিজিঙৰ বহুত মানুহে ভয় খাই গৈছে বহুতেটো কৈছে যে আমি ইউপিআই ইউজ কৰে বন্ধ কৰি দিম বহুতে কৈছে যে বেংকত পইচাটোৱে বন্ধ কৰি দিম আকৌ আগৰ নিচিনাকৈ ঘৰতে থম এতিয়া বৰ্তমান সময়ত এটা বস্তু ফেসবুকত বহুত বেছি পৰিমাণে ভাইৰেল হ'ব ধৰিছে যিটোৰ কথা মই আজিৰ পৰা প্ৰায় 1 বছৰ মানৰ আগতে আপোনালোকক ভিডিঅ' বনাই দিছিলো যে এনেকুৱা কিন্তু হ'বলৈ গৈ আছে আপোনালোকে কোন ক্ষেত্ৰত সাৱধান হ'ব লাগিব হেতু হ'ল কি একাউণ্ট ফ্ৰিজিং কেনেকুৱা মানুহৰ একাউণ্ট ফ্ৰিজ হ'ব পাৰে কি এপ ইউজ কৰিলে হ'ব পাৰে নে যিকোনো অনলাইন এপ্লিকেশন ইউজ কৰিলে আপোনালোকৰ ফ্ৰিজ হৈ যাব বহুত ধৰণৰ এনেকুৱা সাইট আছে য'বা আপোনালোকে অনলাইন পইচা ইনকাম কৰিব পাৰে ফ্ৰিজ হৈ যাব একাউণ্ট ফ্ৰিজ হৈ যাব একাউণ্ট বেন হৈ যাব নে কিছুমান সেফ কিছুমান আনসেফ বহুতে কৈছে ট্ৰেডিং কৰিলে ফ্ৰিজ হৈ যায় কোনবিলাক ট্ৰেডিং কৰিব লাগিব কোনবিলাক নকৰিব লাগিব A to Z আজি এই ভিডিঅ'টোত আমি বুজিবলৈ চেষ্টা কৰিম নমস্কাৰ বন্ধুসকল মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছো ফিন এডুবাই প্ৰীতমৰ এটি নতুন ভিডিঅ'লৈ এতিয়া বেংক একাউণ্ট ফ্ৰিজ হোৱাৰ প্ৰথমতে যেটো কাৰণ হে কাৰণটো হৈ গ'ল কি গেম্বলিং যিবিলাক এপ্লিকেশন আছে হে এপ্লিকেশন বিলাক মানে ডাইৰেক্টলি ক'ব গ'লে যিবিলাক প্লেটফৰ্মত ইলিগেল বেটিং হয় বা যিবিলাক প্লেটফৰ্ম আসলতে ভাৰতীয় মানে যিখন ইণ্ডিয়ান গভৰ্নমেণ্ট তেওঁলোকৰ দ্বাৰা ইলিগেল বুলি বুজা যায় বা যেটো ইলিগেল ৱে হে ৱে দ্বাৰা যিবিলাক প্লেটফৰ্ম চলি আছে হে প্লেটফৰ্ম বিলাকে হৈ গৈছে আপোনাৰ একাউণ্ট ফ্ৰিজ হোৱাৰ প্ৰথম কাৰণ বা মুখ্য কাৰণ ইয়াৰ মিনিং এটো নহয় যে প্ৰতিটো অনলাইন এনেকুৱা এপ য'ৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰে হে এপটোৱে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিব তেনেকুৱা আসলতে নহয় যেটো মানে নিয়ম ওলালে হে তাৰ অনুসৰি যেমানবিলাক গেমলিং সাইট আছে বা গেমিং প্লেটফৰ্ম আছে যিবিলাকত গেম খেলি পইচা ইনকাম কৰিব পাৰি বেন কৰি দিলে কিন্তু প্ৰকৃতাৰ্থত হেই যিবিলাক বেন কৰা হ'ল হেবিলাকৰ পৰা কিন্তু কাৰো একাউণ্ট ফ্ৰিজ হোৱা নাছিলে কিয় জানে নে কাৰণ হেবিলাক কি আছিলে লিগেল আছিলে টেক্স দি চলি আছিলে তেনেহ'লে বেন কোনবিলাকৰ পৰা হৈ আছে ফ্ৰিজ কোনবিলাকৰ পৰা হৈ আছে মই কৈ আছো যিবিলাক গেমিং প্লেটফৰ্মে হয় কিন্তু গেমিং যদিও যিবিলাক হৈ গ'ল গেমবলিং ঠিক আছে গেম নহয় হেবিলাক হৈ গ'ল গেমবলিং মানে যিবিলাকক ডাইৰেক্টলি কি বুলি কোৱা হয় ডাইৰেক্টলি যিবিলাক হৈ গ'ল জুৱা খেলত পৰে যিবিলাক জুৱা খেলৰ প্লেটফৰ্ম হেবিলাক তাৰ মানে জুৱা খেলৰ প্লেটফৰ্ম কোনবিলাকক কয় যিবিলাকত সম্পূৰ্ণৰূপে আপোনাৰ লাকটোৱে লগ দিব ৰামি সামি কিবা কিবি গেম আছে কালাৰ ট্ৰেডিঙৰ যিবিলাক প্লেটফৰ্ম আছে ট্ৰেডিঙৰ নামটো সোমাই পৰিছে একচুৱেলি কালাৰ ট্ৰেডিং বুলি নকয় ট্ৰেডিং এটা বেলেগ বস্তু কিন্তু নামটো কালাৰ ট্ৰেডিং দি দিছে সো তেনেকুৱা প্লেটফৰ্ম বিলাকৰ পৰা যদি আপুনি খেলি পইচা উলিয়াইছে তেনেহ'লে হে একাউণ্টটো ফ্ৰিজ হোৱাৰ সম্ভাৱনা থাকে এটা প্ৰশ্ন হৈ গ'ল হে একাউণ্টটো ফ্ৰিজ কেলে হ'ব কেজন মানুহলৈকে হ'ব পাৰে হলে আমি কি কৰিব লাগিব ইয়াৰো আপোনালোকক যিমান পাৰো মই সঠিক ইনফৰমেশনখিনি দিবলৈ আজি চেষ্টা কৰিম প্ৰথমতে আমি এটো জানিব লাগিব যিবিলাক গেমবলিং প্লেটফৰ্ম আছে হে প্লেটফৰ্ম বিলাকে কাম কেনেকৈ কৰে ডাইৰেক্টলি ক'ব গ'লে হেবিলাক বাহিৰৰ পৰা কন্ট্ৰোল হয় চাইনা হংকং ডুবাই কবাৰ জেগাৰ পৰা কন্ট্ৰোল হয় তাৰ মানে আমাৰ ইণ্ডিয়াৰ পৰা হেবিলাক সাৰ্ভাৰে নাই বা ইয়াৰ পৰা কন্ট্ৰোলে নহয় হে গুটেবিলাক বাহিৰৰ কোম্পানী হয় তো বাহিৰৰ কোম্পানী বিলাকৰ লগতো ডাইৰেক্ট আপুনি লেনদেন কৰিব নোৱাৰে হেহঁতক ডাইৰেক্ট কেনেকৈ পইচা দিব হেহঁতি আপোনাক ডাইৰেক্ট কেনেকৈ পইচা দিব ভাৰতীয় গভৰ্নমেণ্টেও দেখি যাব যে আপোনাৰ পইচা ইণ্ডিয়াৰ বাহিৰলৈ গৈছে তো ধৰা পেলাই দিব তো তাৰ বাবে কি কৰিলে এটো হৈ গ'ল বাহিৰৰ যেটো গেমিং কোম্পানী এই বাহিৰৰ গেমিং কোম্পানীটো ভালকে বুজি ল'ব আপুনি সেফ থাকিব আৰু এতিয়া এটো হৈ গ'ল প্লেয়াৰ আপুনি যোনে গেমটো খেলিব বিচাৰে এটো হৈ গ'ল গেমটো এয়া হৈ গ'ল আপুনি এটা কানেকশনটো ক'ত হ'ব এতিয়া এই গেমিং প্লেটফৰ্ম বিলাকে এনেকুৱা এটা বুদ্ধি উলিয়ালে যিটো বুদ্ধিৰ বাবে ভাৰতীয় চৰকাৰেও দেখিব নোৱাৰে যে পইচাটো কলে গৈছে আৰু হে বুদ্ধিটোৰ বাবে আপোনালোকৰ বিপদত পৰি আছে আমিও বিপদত পৰি আছো একাউণ্ট ফ্ৰিজ হৈ আছে এতিয়া এই বুদ্ধি কি উলিয়ালে যেহেতু আপোনাৰ পইচাটো ডাইৰেক্ট বাহিৰলৈ যাব নোৱাৰে বাহিৰৰ পইচা আপোনাৰ একাউণ্টত ডাইৰেক্ট আহিব নোৱাৰে দেখি যাব হয়নে তো তাৰ বাবে কি কৰিলে কিছুমান ইণ্ডিয়ান একাউণ্ট ঠিক আছে কিছুমান ইণ্ডিয়ান একাউণ্টৰ লগত তেওঁলোকে কন্টেক্ট কৰিলে ক'লে যে আমি তোমালোকক ডাইৰেক্টলি কেশ পইচা দি দিম তোমালোকে এই ব্যক্তিজনক পইচাটো ট্ৰান্সফাৰ কৰি দিবা যেতিয়া তেওঁলোকে উদ্যম মাৰিব ঠিক সেই অনুপাতে ক'লে যে আমি তোমালোকৰ পৰা পইচাটো লৈ ল'ম তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ কিউআৰ কোডটো দি দিবা এই যিবিলাক প্লেয়াৰ এই প্লেয়াৰ বিলাকে যেতিয়া ডিপোজিট কৰিব আমাৰ একাউণ্টত নহয় এই ইণ্ডিয়ান মানুহজনৰ একাউণ্টত হ'ব তে সেই ইণ্ডিয়ান মানুহজন কি হৈ গ'ল মানে ব্ল্যাক মানিৰ মানুহ হৈ গ'ল তো তেওঁৰ ওচৰত বহুত ব্ল্যাক মানি আছে তেওঁ হোৱাইট কৰিবলৈ বিচাৰিছে বা তেওঁ কাম কৰি থাকিবলৈ বিচাৰিছে তাৰ বিনিময়ত গেমটোৱে কি কৰে বহুত কমিশনো দিয়ে সো তাৰ বাবে কি হৈ গ'ল এজন থাৰ্ড পাৰ্টি মানুহ হৈ পেলাই যিজন থাৰ্ড পাৰ্টি আমাৰ ইণ্ডিয়াৰে মানুহ এটা এই গেমটোৱে কি কৰিলে হেই যেতিয়া আপুনি প্লেয়াৰ ৰাইট আপুনি হৈ গ'ল প্লেয়াৰ পি লিখা আছে আপুনি প্লেয়াৰ আপুনি যেতিয়া গেমটো ডিপোজিট কৰিবলৈ চেষ্টা কৰিব আপোনাৰ পইচাটো ডাইৰেক্টলি গেমটো ডিপোজিট নহয় ক'ত হ'ব এই যিজন ইণ্ডিয়ান মানুহৰ একাউণ্ট আছে ইণ্ডিয়ান মানুহজনৰ একাউণ্টত ডিপোজিট হ'ব সেইকাৰণে যেতিয়া আপুনি ডিপোজিট কৰিবলৈ যায় যিবিলাকে খেলে চাব কোনোবা এণ্টাৰপ্ৰাইজৰ নাম কোনোবা মানুহৰ নাম কোনোবা ব্যক্তিৰ নাম হে ওলাই তাত ডিপোজিট কৰিলে
ইয়াৰ পিছত এই মানুহজনে সেই গেমটো কেনেকৈ পইচা দিলে সেইটো এটা বেলেগ চেপ্টাৰ তেওঁলোকে দি দিয়ে তাৰ বিনিময়ত কমিশ্যন লয় ঠিক সেইমতে আপুনি গেমটোৰ পৰা উইড্ৰ মাৰিবলৈ চেষ্টা কৰিলে এই গেমটোৱে কি মানুহজনক ক'লে যে ইমান টকা তাক উইড্ৰ দি দিয়া সেই মানুহজনে ডাইৰেক্টলি গুগল পে' বা UPI ফোনপে কিবা এটা মাৰি দিলে আপোনাৰ একাউণ্টত পইচাটো আহি গ'ল তো ৰুল মতে কি হৈ গ'ল আপুনি কোনোবা ইণ্ডিয়ান মানুহক পইচা দিলে ইণ্ডিয়ান মানুহ আপোনাৰ ওচৰত পইচাটো আহি গ'ল গতিকে আপুনি গেম খেলাও কোনো নেদেখিলে গেমলিং ইউজ কৰাও কোনো নেদেখিলে আপোনাৰ পইচাটো ইণ্ডিয়াতে থাকিলে গতিকে ইণ্ডিয়ান চৰকাৰৰ ফালৰ পৰা কোনো টেক্সৰ ঝামেলা ইয়াত নপৰিলে এই বাহিৰৰ কোম্পানীটোৱে তেনেকৈ কৈ আমাৰ পইচা লৈ গ'ল আৰু এই যিজন ইণ্ডিয়ান ব্যক্তি আছিলে সেই ইণ্ডিয়ান ব্যক্তিজনে বহুত টকা ব্লেক মানি ইয়াত হোৱাইট কৰিবলৈ সুবিধা পাই গ'ল বা এক্সট্ৰা কমিশ্যনটো পাই গ'ল এইটো হৈ গ'ল প্ৰচেছ এই প্ৰচেছটো তেওঁলোকে কাম কৰে এতিয়া একাউণ্ট কেনেকৈ ফ্ৰিজ হয় এই কথাটো বুজিবলৈ চেষ্টা কৰিব আকৌ এবাৰ আমি একাউণ্ট ফ্ৰিজৰ কথাটো বুজিবলৈ চেষ্টা কৰিম এইটো হৈ গ'ল গেমিং কোম্পানী এইজন হৈ গ'ল ইণ্ডিয়ান ব্যক্তিজন যিজন ব্যক্তিয়ে এই ফাল্টু কামবিলাক কৰিবলৈ আগবাঢ়ে আৰু এয়া হৈ গ'ল আপুনি এয়া হৈ গ'ল বেলেগ এজন প্লেয়াৰ এইকেইজন কি হৈ গ'ল বেলেগ এজন কোনোবা প্লেয়াৰ অ'কে চ' এতিয়া কি কৰিলে এই প্লেয়াৰজনে ইয়াতে কি কৰিলে পইচা এটা ডিপ'জিট কৰিলে কি কৰিলে পইচা এটা তেওঁ ডিপ'জিট কৰিলে কিমান কৰিলে ধৰা হওক 5,000 টকা এটা ইয়াতে তেওঁ ডিপ'জিট কৰিলে তাৰপিছত এইজনৰ ওচৰত ডিপ'জিট হৈ গ'ল এই গেমৰ কোম্পানীটো কেছ পইচা দি দিলে বা মিলাই ল'লে পিছত ৰাইট তাৰপিছতে ধৰা হওক এই যিজন ব্যক্তি আছে বা আপুনি আকৌ কি কৰিলে ইয়াৰ পৰা পইচাটো আপুনি জিকাৰ পিছত আপুনি উইড্ৰ কৰিলে তো গেমিং কোম্পানীটো ইয়াক ক'লে যে পইচাটো দি দিয়া কিবা এটা পইচা উইড্ৰ কৰিছে তো ই আপোনাক UPI মাৰি দিলে এতিয়া এই যিজন ব্যক্তিয়ে 5,000 টকাটো ডিপ'জিট কৰিছিলে কিবা কাৰণত তেওঁৰ ডিপ'জিটটো ছাকচেছফুল নহ'ল যিবিলাকে অনলাইন গেম খেলে তেওঁলোকে ভালকৈ জানে কেতিয়াবা ডিপ'জিট মাৰিলে ডিপ'জিট ছাকচেছফুল নহয় পইচাটো হেৰাই যায় কেতিয়াবা কাষ্টমাৰ ছাৰ্ভিচো হেল্প নকৰে কাৰণ নোৱাৰে কৰিব কি হৈ গ'ল ডিপ'জিট হেৰাই কেনেকৈ গ'ল কেতিয়াবা মিছমেটচ হৈ যায় বা এই যিজন ইণ্ডিয়ান ব্যক্তি আছে এইজনে কেতিয়াবা পইচা 5,000টো মাৰি থৈ দিলে বা গেমটোৰ লগত সেইদিনাখন লেনদেন বন্ধ কৰি দিলে কাজিয়া লাগিলে কিবা কথাত তো যিটো ডিপ'জিট হ'ল মই তোকো নিদিওঁ এনেকৈ খতম কৰি দিয়ে কেতিয়াবা হৈ যায় এনেকুৱা তো এই 5,000 টকাটো ইণ্ডিয়ান ব্যক্তিজনৰ একাউণ্টত ডিপ'জিটটো হ'ল গেমত ডিপ'জিট নহ'ল গতিকে এই যিজন ব্যক্তি এই ব্যক্তিজনৰ খং উঠিলে 5,000 টকা ডিপ'জিট কৰিলোঁ মইতো ডিপ'জিটে নাপালোঁ আৰু ঠিক তাৰ কিছুদিনৰ পিছত কি কৰিলে আপুনি ইয়াতে টকা 5,000 এটা উইড্ৰ মাৰিলে আৰু আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত আহি গ'ল চ' লজিকেলি কি হৈ গ'ল এজন ব্যক্তিৰ পৰা ইণ্ডিয়ান মানুহজনৰ একাউণ্টত পইচাটো গ'ল আৰু সেইজনৰ পৰা আপোনাৰ একাউণ্টত পইচাটো আহি গ'ল তাৰমানে এপাক ঘূৰি পেলাই আহি গ'ল আৰু এই ঘটনাটো মিনিমাম 10 দিন 15 দিন হৈ গ'ল বা 1 মাহ হৈ গ'ল আপুনিও পাহৰিলে পইচা উইড্ৰলে খেলি আছে প্ৰায় 10-15 দিনৰ পিছত এই যিজন ব্যক্তিৰ পৰা 5,000 টকাটো লছ হ'ল তেওঁ কোনোবাই ক'লে যে আপুনি চাইবাৰ কমপ্লেইন কৰি দিয়ক চ' সেই ব্যক্তিজনৰ খং উঠি পেলাই তেওঁ কি কৰিলে চাইবাৰ কমপ্লেইন কৰি দিলে যে মোক 5,000 টকাটো ডিপ'জিট কৰিছিলোঁ ডিপ'জিট নহ'ল এতিয়া কোম্পানীটো নাই বুলি কৈছে মোক ফ্ৰড কৰি দিলে কিবা এটা কমপ্লেইন দিলে যে মানুহজনে মোক 5,000 টকালৈ পলালে তো চাইবাৰ চেলে কি কৰিব চাইবাৰ চেলে প্ৰথমতে চাব যে পইচা 5,000টো আহিলে কালি প্ৰথমতে কাক দেখা পাব গেমটোকতো দেখাই নাপায় এই যিটো ইণ্ডিয়ান মানুহৰ একাউণ্ট এইটোক দেখা পাব চ' ইণ্ডিয়ান মানুহৰ একাউণ্টটোক যেতিয়া দেখা পাব একাউণ্টটো ভেৰিফাই কৰিবলৈ যাওঁতে কি দেখা পাব বাপৰে ডেইলি 5,000 10,000 15,000 ডিপ'জিট আহি আছে ডেইলি 5,000 10,000 15,000 গৈ আছে ইনো কি কাম কৰে তো অলপমান কি হ'ব এনেকুৱা কিছুমান বস্তু তাত ওলাই পৰিব যাৰ কাৰণে সেই একাউণ্টটোত অলপমান ইলিগেল এক্টিভিটি কিছুমান দেখা পাব তো তেওঁলোকে কি কৰিব এই একাউণ্টটো ফ্ৰিজ কৰিব বন্ধ কৰিব আৰু তাৰপিছত কি চাব এই নিৰ্দিষ্ট একাউণ্টটোৰ পৰা কোনকেইটা একাউণ্টলৈ পইচা ট্ৰান্সফাৰ হৈছে এই 5,000 টকাটো যে স্কেম হ'ল সেই 5,000 টকাটো কালে ট্ৰান্সফাৰ হ'ল সেইটো চাব তাৰ ভিতৰতো আপুনি উইড্ৰ মাৰিছিলে আপোনাৰ একাউণ্টটো হাৱাত ব্লক হৈ গ'ল য'ত নেকি আপুনি স্কেমটোত জড়িত নাছিলে কিন্তু যেহেতু তেওঁ যিটো একাউণ্টত পইচা ডিপ'জিট কৰিলে সেই একাউণ্টটোৰ পৰা আপোনাৰ ওচৰলৈ পইচাটো আহি গ'ল গতিকে স্কেমত আপুনিও এক প্ৰকাৰে জড়িত হৈ গ'ল আপোনাৰ একাউণ্টটো কি হৈ গ'ল ফ্ৰিজ হৈ গ'ল এতিয়া গম পালে মানুহৰ একাউণ্ট কেনেকৈ ফ্ৰিজ হয় এতিয়া আমাৰ ওচৰতে কি আহি গ'ল গেম আহি গ'ল ৰাইট এয়া হৈ গ'ল ইণ্ডিয়ান স্কেমাৰ ঠিক আছে এয়া হৈ গ'ল এটা প্লেয়াৰ যিজন প্লেয়াৰ ডিপ'জিট কৰিলে 5,000 টকা ফেইল মানে ডিপ'জিট নাপালে তেওঁ খং উঠিলে কেছ কৰি দিলে আপুনি 5,000 টকা আকৌ সেইদিনাই উইড্ৰ মাৰিছিলে বা তাৰ পিছদিনা উইড্ৰ মাৰিছিলে আপুনি কি হৈ গ'ল ফচি গ'ল ৰাইট এতিয়া ধৰি লওক এতিয়ালৈকে কি হৈ গ'ল 10 দিন হৈছে কেছ দিছেহে সেই 10 দিনৰ আগতে আপুনি পইচাটো উইড্ৰ মৰা আপুনি কোনোবা এখন দোকানত 100 টকা পে' কৰিলে কোনোবা এজনক আকৌ 100 টকা পে' কৰিলে তো এই 5,000টো যেতিয়ালৈকে আপোনাৰ পৰা জ্বলে গ'ল সেইকেইজনৰ একাউণ্টকেইটা ইয়াতে কি কৰি দিব ফ্ৰিজ কৰি দিব চ' সেইকাৰণে আপ টু 7 লেয়াৰলৈকে একাউণ্ট ফ্ৰিজ হোৱাৰ সম্ভাৱনা থাকে মানে ধৰি লওক আপুনি যাক দিলে তেওঁ যাক দিলে তেওঁ এনেকৈ কৰি 7টা লেয়াৰলৈকে একাউণ্ট ফ্ৰিজ হোৱাৰ সম্ভাৱনা থাকে তো গতিকে পৰাপক্ষত যিমানবিলাক ব্যক্তিয়ে অনলাইন গেমলিং প্লেটফৰ্ম খেলি আছে গেমলিং জুৱা খেল সেইবিলাক আপোনালোকে বন্ধ কৰিব লাগিব প্ৰথম কথা তেতিয়া আপোনাৰ ছ'চাইটিখন নিকা হ'ব চাফা হ'ব এতিয়া নিয়ম মতে
হ'ব কি লাগে আপুনি 5000 টকাৰ কাৰণে আপোনাৰ কি কৰিব পাৰে 5000 টকাৰ কাৰণে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰিব নোৱাৰে আপুনি 5000 টকাটোহে ব্লক কৰিব লাগে আপুনি যদি কাৰোবাক যদি 100 টকা এটা যদি দিলে তেওঁৰ গোটেই একাউণ্টটো ব্লক কৰিব নালাগে তেওঁ 100 টকাটোহে ব্লক কৰিব লাগে কিন্তু সাইবাৰ সেল অফিচাৰবোৰে ইমান ভাবি নাথাকে মানে তেওঁলোকৰ মগজ গৰম হৈ থাকে ডেইলি কেছ আহি থাকে ন তো গোটেই একাউণ্টটোৱে ব্লক কৰি দিয়ে এতিয়া যদি বেংকৰ মেনেজাৰজন আপোনাৰ লগত ভাল তেওঁ আপোনাক হেল্প কৰি পেলাই অকলে 100 টকাটো বা 5000 টকাটো লিন কৰা বুলি ক'ব আৰু বাকিটো খুলি দিব কিন্তু যদি চিনাকি নাই বা ভাল নহয় আপোনাক গুৰুত্ব নিদিয়ে গোটেইটো ফ্ৰিজ হৈ আছে মই নোৱাৰো বুলি কৈ দিব তো আপুনি কি কৰিব লাগিব এজন উকিল ধৰিব লাগিব আপোনাৰ ফালৰ পৰা পুলিচত কেছ এটা দিব লাগিব যে মইতো একো ভুল কাম কৰা নাই মই ইয়াৰ পৰাহে আহিছে এনেকৈ আহিছে তো তেনেকৈ কৰি মেলি আপুনি কি কৰিব লাগিব আপোনাৰ একাউণ্টটো খোলাব লাগিব মানে সেই পইচাটো ফ্ৰিজ থাকিব বাকী একাউণ্টটো খোল খাই যাব এনেকুৱা ধৰণৰ ঝামেলা বৰ্তমান সময়ত হৈ আছে এতিয়া আমি এইটো বুজিব লাগিব যে যদি আপুনিও অনলাইন আৰ্নিং এপ্লিকেশ্যন ইউজ কৰে তেনেহ'লে কোনকেইটা প্লেটফৰ্মৰ পৰা ছেফ হ'ব লাগিব সেইকেইটা আমি প্ৰথমতে এতিয়া বুজিবলৈ চেষ্টা কৰিম যিবিলাক প্লেটফৰ্মত অনলাইন কাম কৰিব পাৰি বহুত প্লেটফৰ্ম আছে ইনচুৰেঞ্চ কৰিব পাৰি বহুত প্লেটফৰ্ম আছে ৰেফাৰ আৰ্ণ কৰিব পাৰি বহুত প্লেটফৰ্ম আছে কেছবেক পাব পাৰি সেইবিলাকৰ পৰা যিবিলাক পইচা পাব সেইবিলাকো স্কেম নেকি বা সেইবিলাকৰ পৰা একাউণ্ট ফ্ৰিজ হ'ব পাৰে নেকি সেইবিলাকৰ পৰা একাউণ্ট ফ্ৰিজ হ'ব নোৱাৰে যিমানবিলাক এনেকুৱা প্লেটফৰ্ম আছে যিবিলাকৰ পৰা পইচাটো যেতিয়া আপুনি উইথড্ৰ মাৰিব উইথড্ৰ মাৰোঁতে যদি কিবা প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা যদি আপোনাৰ একাউণ্টত পইচাটো ক্ৰিয়েট হৈছে ঠিক আছে কোনোবা প্ৰাইভেট লিমিটেড কোম্পানী হয় তাৰ পৰা আপোনাৰ একাউণ্টত পইচাটো ক্ৰেডিট হৈছে তেনেহ'লে আপুনি ভয় কৰিবলগীয়া নাই কেলে নাই কাৰণ সেই প্ৰাইভেট লিমিটেড কোম্পানীটো কি হৈ গ'ল গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড কোম্পানী ইণ্ডিয়ান গভৰ্ণমেণ্টক টেক্স দি মেলি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ চকুত দেখাই পেলাই আপোনাক পইচা ট্ৰান্সফাৰ কৰিছে গতিকে যদি আপুনি পইচাত আপুনি যিকোনো এটা এপৰ পৰা উলিয়াওঁতে কোনোবা প্ৰাইভেট লিমিটেড কোম্পানী কোনোবা পে'মেণ্ট গেটৱেৰ পৰা যদি আপোনাৰ একাউণ্টত পইচাটো আহিছে তেনেহ'লে আপুনি চিন্তা কৰিবলগীয়া নাই মই আকৌ কৈছোঁ যদি কোনোবা প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা আপোনাৰ ওচৰত পইচাটো ডিপজিট হৈছেহি উইথড্ৰ কৰোঁতে সোমাইছে তেনেহ'লে কিন্তু আপুনি ভয় কৰাৰ প্ৰয়োজন নাই যিবিলাক অনলাইন কাম কৰা প্লেটফৰ্ম আছে কিবা কিবি কৰি পইচা ইনকাম কৰা প্লেটফৰ্ম আছে সেইবিলাক ছেফ হয় গতিকে সেইবিলাক আপুনি কৰিব পাৰে কিন্তু যিবিলাক প্লেটফৰ্মৰ পৰা পইচা উইথড্ৰ মাৰোঁতে কোনোবা পাৰ্টিকুলাৰ পাৰ্চন ঠিক আছে কোনোবা পাৰ্টিকুলাৰ পাৰ্চনৰ নামত সোমাইছে যদু মধু ৰঘু কিবা কিবি অগৰং বগৰং নামত সোমাইছে নামকেইটা কাৰোবাৰ লগত মিলি যাব পাৰে বেয়া নাপাব মই জাষ্ট এক্সাম্পল হিচাপে কৈছোঁ তো যদি কোনোবা পাৰ্টিকুলাৰ মানুহৰ নামত সোমাইছে তেনেহ'লে সেই এপটো পৰাপক্ষত ইউজ নকৰিব সেই এপটো কি হ'ব পাৰে আপোনাৰ বাবে ভয়ংকৰ হ'ব পাৰে কেলৈ হ'ব পাৰে কাৰণ সেই এপটোৰ পৰা স্কেমত ফচিব পাৰে কাৰণ মানুহৰ নামত আহিছেতো তাৰমানে তাত কোনোবাই স্কেম এটা কৰি আছে পইচাটো টেক্সটো গভৰ্ণমেণ্টক নিদিয়াকৈ বচাই আছে গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া আপুনি কি কৰিব পাৰে যদি আপুনি ভাবিছে ব্যৱসায়টো কৰিবই লাগিব উপায়বিহীন তো আপুনি দুটা কিউআৰ কোড ইউজ কৰিব মানে দুটা নহয় দুটা একাউণ্ট ইউজ কৰিব এটা আপোনাৰ সম্পূৰ্ণ নিজৰ একাউণ্ট মানে যেটো সেফ হ'ব কাকো তাৰ লিংক সিং নিদিব ডিপোজিট কৰিবলৈ এটা বিজনেছ একাউণ্ট তো বিজনেছ একাউণ্টত যেতিয়া পইচা সোমালে আজি দিনটো যিমান হ'লে গধূলি গৈ পেলাই বা বেংকৰ বা এটিএমৰ পৰা ওচৰৰ পৰা গোটেইখিনি উলিয়াই পেলাওক তাৰ বাহিৰেতো বেলেগ একো অপশ্যন নাই যিটো অপশ্যন হ'বলৈ গৈ আছে আৰু আপোনালোকৰ চেলাৰী একাউণ্টবিলাক বা যিবিলাক ধৰক ভাল ভাল একাউণ্ট সেইবিলাক যাহা তাহা এপত ইউজ নকৰিব বা যাকে তাকে নিদিব ঠিক আছে এই কথাখিনি গুৰুত্ব দি শুনি ল'ব এতিয়া আহি যাওঁ ট্ৰেডিঙৰ প্ৰসংগলৈ বহুতে কৈছে ট্ৰেডিং কৰিলেও বিপদ হ'ব পাৰে ট্ৰেডিং কৰিলে যিসকলে অনলাইন ট্ৰেডিং কৰে তেওঁলোকৰ পইচাও মানে ফ্ৰিজ হ'ব পাৰে ট্ৰেডিং যেটো অৰিজিনেল ট্ৰেডিং ন ষ্টক মাৰ্কেট ট্ৰেডিং কৰা কোনো ব্যক্তিৰ পৰা আপোনাৰ কোনো প্ৰব্লেম হ'ব নোৱাৰে কাৰণ ষ্টক মাৰ্কেট যদি বন্ধ হৈ যায় ন আপুনি মই আমি কোনো চলিব নোৱাৰে আমাক গোটেই দেশ ৰখি যাব ষ্টক মাৰ্কেটখন সেবি দ্বাৰা পৰিচালিত হয় সিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ দ্বাৰা পৰিচালিত হয় গতিকে সম্পূৰ্ণ সেফ হয় কিন্তু ট্ৰেডিঙৰ নামত যিবিলাক স্কেম চলি আছে একচুৱেলি ট্ৰেডিং নহয় অসমত ট্ৰেডিঙৰ নামত বহুত কেলেংকাৰী গ'ল বহুত এপ চলি গ'ল যিবিলাক আচলতে ট্ৰেডিং কোনোদিন নাছিলে ট্ৰেডিঙৰ নামত স্কেম আছিলে সেই স্কেম এপবিলাকৰ পইচাবিলাকহে আপোনাক ক্ষতি কৰিব পাৰে আৰু ইয়াৰ ভিতৰত যিবিলাকে ক্ৰিপ্টো ট্ৰেডিং কৰে সো ক্ৰিপ্টো ট্ৰেডিং কৰা ব্যক্তিসকলৰ পৰা আপোনাৰ একাউণ্টটো ফ্ৰিজৰ সম্ভাৱনা থাকে যদিহে তেওঁলোকে এটা ভুল প্লেটফৰ্ম সিলেক্ট কৰে যেনেকৈ নেকি আপুনিও যদি ক্ৰিপ্টো ট্ৰেডিং কৰিব বিচাৰে তেনেহ'লে আপুনি কি কৰিব লাগিব FIU ৰেজিষ্টাৰ্ড মানে যিবিলাক গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড প্লেটফৰ্ম আছে সেইবিলাক আপুনি ইউজ কৰিব পাৰে বাই দি ৱে যদি আপোনালোকে ক্ৰিপ্টো ট্ৰেডিং কৰিম বুলি ভাবিছে ডেল্টা এক্সচেঞ্জ ইণ্ডিয়া ইউজ কৰিব পাৰে FIU ৰেজিষ্টাৰ্ড হয় CoinDCX ইউজ কৰিব পাৰে FIU ৰেজিষ্টাৰ্ড হয় তো FIU ৰেজিষ্টাৰ্ড প্লেটফৰ্মখিনিত আপুনি ট্ৰেড আৰামছে কৰিব পাৰে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ভেৰিফাইড প্লেটফৰ্ম হয় তাত আপুনি ট্ৰেডো কৰক পইচা উলিয়াওক ডাইৰেক্টলি একাউণ্টত আনক ছেফ কিন্তু যিবিলাক ইলিগেল প্লেটফৰ্ম আছে যিবিলাক আমাৰ ভাৰতীয় চৰকাৰে কোনো ধৰণৰ টেক্স নাপায় সেই প্লেটফৰ্মবিলাক যদি আপুনি ইউজ কৰে সাৱধান হ'ব লাগিব লাইক এক্সনেছ হৈ গ'ল XM হৈ গ'ল তো হ'বই বুলি কোৱা নাই হোৱাৰ চান্স থাকে বা বাইনেন্সতো বহুতে P2P চেলিং কৰে তো হোৱাৰ চান্স থাকে যদি সেই যিটো প্লেটফৰ্মৰ পৰা আপুনি পইচাটো উইথড্ৰ মাৰিছে এগেইন যদি
কোনোবা পাৰ্চনৰ নামত যদি আপোনাৰ একাউণ্টত পইচাটো ডিপজিট হৈছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো ফ্ৰিজ হোৱাৰ ভয় থাকিব আৰু যদিহে সেই একাউণ্টৰ পৰা পইচাটো উইথড্ৰ মাৰোঁতে ডাইৰেক্টলি কোনোবা কোম্পানীৰ নামত সোমাইছে তো ইণ্ডিয়ান গভৰ্ণমেণ্টক টেক্স দি সোমোৱা পইচা গতিকে আপোনাৰ কোনো প্ৰব্লেম নাই তো অনলাইন আৰ্নিং কিবাকিবিৰ ক্ষেত্ৰত আমি অলমষ্ট 2 বছৰতকৈ আগৰ পৰা জড়িত গতিকে বহুতো ইনফৰমেশ্যন আমাৰ ওচৰত থাকে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক জনাই দিওঁ তো মিছাতে ভয় খোৱা কোনো প্ৰয়োজন নাই সতৰ্ক থাকক সাৱধান থাকক আপোনাৰ ওচৰে পাজৰেও যদি কোনোবা এনেকুৱা ব্যক্তি দেখা পায় যিসকলে অনলাইন গেম খেলি আছে গেম বুলি কওঁতে যিবিলাক গেম্বলিং প্লেটফৰ্ম কালাৰ ট্ৰেডিং জুৱা স্পিন মৰা কিবাকিবি চ' তেওঁলোকক এটা কথাই ক'ব তই বেলেগক গুগল পে' মৰা বন্ধ কৰি দিয়ে তোৰ পৰা কিন্তু বেলেগৰ প্ৰব্লেম হ'ব বা যদি আপোনালোকেও নিজৰ খেলি আছে যিটো একাউণ্টত খেলি আছে খেলক যদি মন গৈছে নেখেলিলেতো ভাল কথা কাৰণ এতিয়া কেলে নেখেলিলে ভাল কথা কাৰণ এতিয়াতো আপুনি জেল যাব লাগিব ৰাইট তো এইটোতো ল ওলাই গ'ল হয়নে তো যদি কোনোবাই খেলিও আছে নে মই ইমানেই কৈছোঁ যদি নিজকে ৰখাব পৰা নাই তাৰপৰা যিকেইটা পইচা ডিপজিট মাৰিব ক'বা এটিএমত গৈ পেলাই উলিয়াই পেলাওক সেইকেইটা পইচা কাকো ট্ৰান্সফাৰ কৰি কাকো বিপদৰ সন্মুখীন মানে হ'বলৈ চেষ্টা নকৰাব এতিয়া বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে যাৰ এইটো প্ৰব্লেম আহিছে গতিকে ছেফ থাকিবলৈ হ'লে কি কৰিব লাগিব নাম্বাৰ 1 যিবিলাক প্লেটফৰ্মৰ পৰা পইচাবিলাক আপুনি কাম কৰি পেলাই পাব ৰেফাৰ আৰ্ণ কৰি পেলাই পাব ভাল কাম কৰি পেলাই পাব য'ৰ একো স্কেম নাই তো সেইবিলাক অলমষ্ট চিকিউৰ বুলি ক'ব পাৰি দ্বিতীয়তে প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা আহিছে চিকিউৰ তৃতীয়তে আপুনি যদি ট্ৰেডিঙো কৰিছে কিন্তু গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড প্লেটফৰ্মত ট্ৰেড কৰিছে এফ আই ৰেজিষ্টাৰ্ড হওক সেবি ৰেজিষ্টাৰ্ড হওক লিগেলি কৰিছে তেতিয়াহ'লে ছেফ সেইকেইটাক বাদ দি বাকীবোৰ আনছেফ গতিকে আপোনালোকেও পৰাপক্ষত যাৰ তাৰ পৰা পইচা লোৱা বন্ধ কৰি দিব মই আপোনালোকক বুজাই দিলোঁ আৰু এটা স্কেম হয় এই স্কেমটো কি হৈ গ'ল এই যিজন ব্যক্তি যিজনে পইচাৰ লেনদেনটো কৰে গেমৰ হৈ পেলাই সেই ব্যক্তিজনেও কেতিয়াবা বেলেগ কেছত ফচি যায় ধৰি লওক বহুত ঠাইৰ পৰা পে'মেণ্ট আহেতো তো তেওঁ ভুল কৰা নাই কিন্তু কোনোবা এটা বেয়া একাউণ্টৰ পৰা মানে বেয়া এক্টিভিটি থকা একাউণ্টৰ পৰা বা টেৰিষ্ট একাউণ্টৰ পৰা তেওঁ তাত পইচা আহি গ'ল তাৰপিছত তেওঁ কি কৰিলে 10জন মানুহক পইচাটো উইথড্ৰ মাৰিব লাগে উইথড্ৰ দি দিলে তো গোটেইকেইজনৰ একাউণ্টকেইটা ফ্ৰিজ হৈ যাব কিয়নো ইয়াত বেলেগ বেয়া এক্টিভিটিৰ পইচা সোমাইছে সেই পইচাখিনি আপুনি ইয়াত সোমাইছে এতিয়া কৰিব কি লাগিব যদি একাউণ্টটো ফ্ৰিজ হৈ গৈছে কৰিবলগীয়া উপায় মই ক'লোৱেই উকিল এজন ধৰিব লাগিব আপোনাৰ ফালৰ পৰা কেছ এটা দিব লাগিব কেতিয়াবা উকিলজন যদি পাৱাৰফুল হৈ যায় আপোনাৰ একাউণ্টটো 2-3 দিনত খোল খাই যায় কেতিয়াবা 1-2 মাহত খোল খাই যায় কেতিয়াবা সেই পাৰ্টিকুলাৰ এমাউণ্টটো বন্ধ হৈ পেলাই বাকী একাউণ্টটো খোল খাই যায় কিন্তু যদি উকিলজনৰ একো পাৱাৰ চাৱাৰ নাই আপোনাৰ বেংকৰ মেনেজাৰ হেল্প নকৰে তেতিয়া বহু সময়ত দেখা যায় গোটেই একাউণ্টটোৱে ফ্ৰিজ হৈ থাকে আৰু এই চাইবাৰ সেল অফিচাৰখিনিও বহুতো বেয়া থাকে তেওঁলোকে কি কৰিব আপোনাক মাতিব তালৈ আপুনি যাব লাগিব দেখাব লাগিব শ্ব' কৰিব লাগিব ক'পা পাইছে কি পাইছে বহুত ডকুমেণ্ট বিচাৰি দিব যিটো আপুনি বিচাৰি উলিয়াবই নোৱাৰে কেতিয়াবা তো গতিকে সাৱধান থকাটোৱে আমাৰ কাম মই গতিকে আপোনালোকক গোটেই ডিটেইলছ মই বুজাই দিব চেষ্টা কৰিলোঁ যে কেনেকৈ হ'ব পাৰে কিয় হ'ব পাৰে কি ক্ষেত্ৰত হ'ব পাৰে আৰু আপোনালোকে ভিডিঅ'টো বুজি পালে আৰু যিমান পাৰে শ্বেয়াৰ কৰক যাতে সঠিক ইনফৰমেশ্যনখিনি মানুহৰ মাজত বিয়পি পাৰে